আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। আজি আমি আৰ্টিকলৰ বিষয়ে কথা পাতিম। আমাৰ আগৰ ভিডিঅ'বোৰ চাব বিচাৰিলে লিংকবোৰ ডেছক্ৰিপশ্যনত পাব। ইংৰাজী ভাষাত আৰ্টিকল তিনিটা আছে, এ, এন আৰু ডি, যিকেইটা নাউনৰ আগত ব্যৱহাৰ কৰা হয়। আৰ্টিকল দুই প্ৰকাৰৰ, ইনডেফিনিট আৰ্টিকল আৰু ডেফিনিট আৰ্টিকল। এ আৰু এনক ইনডেফিনিট আৰ্টিকল বুলি কোৱা হয়। ইনডেফিনিট আৰ্টিকল জেনেৰেল নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। সাধাৰণতে কনচনেণ্ট চাউণ্ডৰ আগত এ ব্যৱহাৰ কৰা হয় আৰু ভাৱেল চাউণ্ডৰ আগত এন ব্যৱহাৰ কৰা হয়। ডিক ডেফিনিট আৰ্টিকল বুলি কোৱা হয়। ডিৰ ব্যৱহাৰ স্পেচিফিক নাউন বা নিৰ্দিষ্ট বিশেষ্যৰ ক্ষেত্ৰত কৰা হয়। বিশেষ্য পদ এটা নিৰ্দিষ্টকে বুজাবলৈ আমি ডিৰ ব্যৱহাৰ কৰোঁ। উদাহৰণস্বৰূপে, দি ছান ইজ শাইনিং ব্ৰাইটলি। ইয়াত সূৰ্যটোক নিৰ্দিষ্টকে বুজাবলৈ ডিৰ ব্যৱহাৰ কৰা হৈছে। আমি কেতিয়ানো এৰ ব্যৱহাৰ কৰিব লাগে জানি লোৱা হওক। কনচনেণ্টেৰে আৰম্ভ হোৱা শব্দৰ আগত এৰ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে, এ কাৰ, এ হৰ্চ, এ মেন, এ লেডি, এনেধৰণৰ শব্দৰ আগত আমি এ ব্যৱহাৰ কৰিব লাগে। এই গোটেইকেইটা শব্দৰ আৰম্ভণি কনচনেণ্টেৰে হৈছে। সাধাৰণতে ভাৱেলৰ আগত এন বহে যদিও ভাৱেলৰ উচ্চাৰণ ইউৰ নিচিনা হ'লে তাৰ আগত এ ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে, এ ইউজফুল বুক, এ ইউনিক পেন, এ ইউনিট, এ ইউ আদি। ইয়াত মন কৰিবলগীয়া কথাটো হৈছে, ইউটো যদিও এটা ভাৱেল, কিন্তু ইউৰে আৰম্ভ হোৱা যিকোনো শব্দৰ প্ৰথমৰ উচ্চাৰণ যদি ইউৰ নিচিনা হয়, তেনেহ'লে তাত এ ব্যৱহাৰ কৰিব লাগে। আনহাতে আমব্ৰেলা শব্দটো ইউৰে আৰম্ভ হৈছে, কিন্তু তাত ইউৰ উচ্চাৰণটো আ হৈছে, সেইবাবে তাত এন ব্যৱহাৰ হ'ব। ওৱান শব্দৰ আগত এ ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে, এ 1 rupee নোট। ও এটা ভাৱেল যদিও ওৱান শব্দটোৰ আগত কিন্তু এহে ব্যৱহাৰ কৰিব লাগে। ভাৱেলৰ আগত এন ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে, এন অক্স, এন অৰেঞ্জ, এন এপল। এই তিনিওটা শব্দৰ আৰম্ভণি ভাৱেলেৰে হৈছে, সেইকাৰণে ইয়াৰ আগত এন বহিব। কোনো এটা শব্দ কনচনেণ্টেৰে আৰম্ভ হ'লেও তাৰ আৰম্ভণিৰ উচ্চাৰণ ভাৱেলৰ দৰে হ'লে এন ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে, এন এম এ, এন এম বি বি এছ, এন এম এল এ, এন এল পি স্কুল, এন আৰ চি চি বিল্ডিং। ইয়াত থকা শব্দকেইটা যদিও কনচনেণ্টেৰে আৰম্ভ হৈছে, কিন্তু উচ্চাৰণৰ আৰম্ভণি ভাৱেলৰ দৰে হৈছে। এম এ শব্দটো উচ্চাৰণ কৰোঁতে প্ৰথমতে এৰ উচ্চাৰণ হৈছে। এম বি বি এছ, এম এল এ, এল পি স্কুল আটাইকেইটা শব্দৰ উচ্চাৰণ কৰোঁতে কিন্তু প্ৰথম উচ্চাৰণটো এ হৈছে, সেইবাবে ইয়াৰ আগত এন ব্যৱহাৰ কৰিব লাগিব। আনফালে আৰ চি চি শব্দটো উচ্চাৰণ কৰোঁতে প্ৰথমতে আৰ উচ্চাৰণ হৈছে, সেইবাবে উচ্চাৰণটো ভাৱেলৰ দৰে হোৱাৰ বাবে ইয়াৰ আগত এন ব্যৱহাৰ কৰিব লাগিব। ডি হৈছে ডেফিনিট আৰ্টিকল। ইয়াক তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া আমি নিৰ্দিষ্ট বস্তু বা ব্যক্তিৰ কথা কওঁ। উদাহৰণস্বৰূপে, দি ছান ইজ শাইনিং, আই ছ দ্য বয়। ইয়াত দি ছান ইজ শাইনিং বাক্যটোত সূৰ্যটোক নিৰ্দিষ্টকে বুজোৱা হৈছে, সেইবাবে ছানৰ আগত ডি ব্যৱহাৰ কৰা হৈছে। আনটো বাক্যত আই ছ দ্য বয়, মই ল'ৰাজনক দেখা পাইছিল। ইয়াত ল'ৰাজনক নিৰ্দিষ্টকে বুজোৱা হৈছে কোনজন ল'ৰা, সেইবাবে নিৰ্দিষ্টকে বুজোৱাৰ বাবে বয়ৰ আগত ডি ব্যৱহাৰ কৰা হৈছে। আনহাতে আমি যদি কওঁ আই ছ এ বয়, তেন্তে ইয়াৰ অৰ্থ হ'ব মই কোনো এটা ল'ৰা দেখিলোঁ, কিন্তু সেয়া নিৰ্দিষ্ট নহয়। কোনজন ল'ৰা দেখিলোঁ তাক নিৰ্দিষ্টকে দেখুওৱা নহয়। যিবোৰ নাউনৰ কোনো দ্বিতীয় নাই, সেইবোৰৰ আগত ডি ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে, দি ছান, দি মুন, দি স্কাই, এইবোৰ দ্বিতীয়টো নাথাকে। এনেকুৱা ধৰণৰ নাউন থাকিলে আমি আগত ডি ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে আনকাউণ্টেবল নাউনৰ আগত ডি নবহে, কিন্তু বিশেষকৈ বুজোৱা আনকাউণ্টেবল নাউনৰ আগত ডি ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে, দি গোল্ড অফ মাই ৰিং ইজ পিয়ৰ, দি আছাম টি ইজ ফেমাছ অল অভাৰ দ্য ইণ্ডিয়া। ইয়াত গোল্ড আৰু আছাম টিক বিশেষভাৱে বুজাবলৈ ডিৰ ব্যৱহাৰ কৰা হৈছে। ছুপাৰলেটিভ ডিগ্ৰীৰ আগত ডিৰ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে, অনেষ্টি ইজ দ্য বেষ্ট পলিচি। কম্পেৰিজন হিচাপে ব্যৱহাৰ কৰা এডভাৰ্বৰ আগত ডিৰ ব্যৱহাৰ হয়। আমি তুলনা কৰিবলৈ যদি ক্ৰিয়া বিশেষণ ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে তাৰ আগত ডিৰ ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে, দি মোৰ উই গেট, দ্য মোৰ উই ৱান্ট, দি সুনাৰ দ্য বেটাৰ। আমি ক'তনো আৰ্টিকল ব্যৱহাৰ কৰিব নালাগে চাওঁ আহক। প্লুৰেল নাউন বা আনকাউণ্টেবল নাউনৰ লগত আৰ্টিকল ব্যৱহাৰ নহয়। উদাহৰণস্বৰূপে, গ'ল্ড ইজ ভেলুৱেবল মেটেল, কাউজ লিভ অন গ্ৰাছ। ইয়াত গ'ল্ড আৰু কাউজ দুয়োটাই আনকাউণ্টেবল নাউন হোৱাৰ বাবে আগত ডিৰ ব্যৱহাৰ হোৱা নাই। মানৱ জাতি বুজালে মেন আৰু ওমেন শব্দৰ আগত আৰ্টিকল ব্যৱহাৰ নহয়। উদাহৰণস্বৰূপে, মেন ইজ মৰ্টেল, ওমেন ইজ দ্য কাউণ্টাৰপাৰ্ট অফ মেন। ইয়াত দি মেন ইজ মৰ্টেল বা দি ওমেন ইজ কাউণ্টাৰপাৰ্ট অফ মেন লিখিলে ভুল হ'ব। শৰীৰৰ অংগ প্ৰত্যংগৰ লগত আৰ্টিকলৰ ব্যৱহাৰ নহয়। উদাহৰণস্বৰূপে, চি ৰেইজড হাৰ হেণ্ডছ। ইয়াত হেণ্ডছৰ আগত কোনো আৰ্টিকল ব্যৱহাৰ কৰিব নালাগে। খেলৰ নামৰ আগত আৰ্টিকল ব্যৱহাৰ কৰিব নালাগে। হি প্লেজ ফুটবল, ক্ৰিকেট ইজ এ পপুলাৰ গেম নাও। এই দুয়োটা বাক্যৰ ক্ষেত্ৰতে ফুটবলৰ আগত বা ক্ৰিকেটৰ আগত কোনো ধৰণৰ আৰ্টিকল ব্যৱহাৰ কৰিব নালাগে।
ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো আমাৰ ভিডিঅ'ৰ আপডেট আগতীয়াকৈ পাবলৈ আমাক ফেচবুক আৰু ইনষ্টাগ্ৰামত ফলো কৰিব লগতে আজিৰ ভিডিঅ'টোৰ ওপৰত আপোনাৰ কিবা ক'বলগীয়া থাকিলে কমেন্ট বক্সত জনাব ধন্যবাদ